জাতীয় নায়কৰ উপাধি প্ৰত্যাখ্যান কৰিলে জাতীয়তাবাদী নেতা মতিউৰ ৰহমানে। মই জাতীয় নায়ক নহয়, মই দেশ মাতৃৰ সেৱক, জাতিৰ চাকৰ। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ স্বাধিকাৰ, নিজৰ মৰ্যাদা, নিজৰ শাসন ক্ষমতা ঘূৰাই আনিবৰ বাবে অসম সন্মিলিত মহাসংঘই কাম কৰি গৈছে। এই মন্তব্য অসমৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। আজি কামপুৰত অসম কেশৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্মতিথিৰ উপলক্ষে সাহিত্য, সামাজিক, সাংস্কৃতিক সংস্থা, ৰোড আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামপুৰ আঞ্চলিকৰ উদ্যোগত আৰু কামপুৰৰ সকলো দল সংগঠনৰ সহযোগত অনুষ্ঠিত জাতীয় চেতনা দিৱসত উপস্থিত থাকি বিশিষ্ট জাতীয়তাবাদী নেতাজনে এই মন্তব্য কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ হিন্দু আৰু মুছলমানে অসম কেশৰী অম্বিকাগিৰি শপত লওঁ যে কোনেও বিদেশীক আশ্ৰয় নিদিয়ে, সুৰক্ষা নিদিয়ে, তেতিয়াহে অসম বিদেশী মুক্ত হ'ব বুলিও মন্তব্য কৰে মতিউৰ ৰহমানে। উল্লেখ্য যে এই সভাতে মতিউৰ ৰহমানক জাতীয় নায়কৰ উপাধি প্ৰদান কৰিছিল যদিও এই বঁটা সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি ৰহমানে জাতীয় সেৱক হিচাপে নিজৰ কাম কৰি যাব বুলি মন্তব্য কৰে। যুৱ লেখক প্ৰমোদ বৰে আধৰা সভাখনত জোনটি লস্কৰৰ সাঁথৰৰ সফুৰা নামৰ গ্ৰন্থখনৰ উন্মোচন কৰে কামপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰে। মজুমদাৰে অসম কেশৰী গৰাকীৰ জন্মদিনত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাটো তেখেতৰ জীৱনত ডাঙৰ সাৰ্থক বুলি উল্লেখ কৰে। এই সভাতে সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ উজ্জ্বল নাথ, জাতীয়তা যুৱ পৰিষদৰ মুখ্য সংগঠক মবিন আহমেদ, সমাজকৰ্মী পংকজ হাজৰিকা, শিশু সাহিত্যিক দুলাল বৰা, সমাজসেৱক বিৰিঞ্চি বৰা, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমান, সমাজসেৱক অমৰজ্যোতি কলিতা, অসম সন্মিলিত মহাসংগঠক বিকাশ লস্কৰ, সমাজসেৱক সঞ্জিল লস্কৰ, প্ৰমোদ লস্কৰ আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ইয়াৰ আগতে পুৱাৰ ভাগত শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, বিষ্ণু ৰাভাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন, স্বাধীনতাৰ সংগ্ৰামীৰ স্মৃতি বেদীত বন্তি প্ৰজ্বলন, অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। সেইসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে ছাত্ৰীজনক ভাষা আন্দোলন, মাধ্যম আন্দোলন, এই সকলোবোৰ আন্দোলনত যিসকল শ্বহীদ হ'ল সেইসকলৰ প্ৰতি মই ক্ষমা বিচাৰিছোঁ। কাৰণ আজিৰ দিনটোলৈকে এই শ্বহীদসকলে যি উদ্দেশ্যত প্ৰাণ ত্যাগ কৰিছিল তাৰ এচুলিমান আমি কাৰ্যকৰী কৰিব পৰা নাই। ধিক্কাৰ মোৰ এই জীৱন। মোৰ আয়ে মোক জন্ম দিছে, হয় জাতিৰ পৰাই শিশু অৱস্থাত লালন পালন কৰিছে, কিন্তু মই নাবালকৰ পৰা চাবালক হৈ আজিলৈকে মই কেনেকে জীয়াই আছো? মোৰ আই, মোৰ মাতৃভূমিৰ বুকুৰ খাদ্য শস্য খাই মই জীয়াই আছো। গতিকে মোৰ জন্মদাত্ৰী আই যি মৰ্যাদাৰ, এই মোৰ আই মোৰ মাতৃভূমি সমান মৰ্যাদাৰ। গতিকে মোৰ আই, মোৰ এই জননী, এই মাতৃভূমিক ৰক্ষা কৰিবৰ কাৰণেই মই ৭২ চনৰ পৰা জেল জৰিমনা খাই এতিয়ালৈকে যুঁজি আছো আৰু যুঁজি থাকিম কিন্তু মই দেশ। মই কাৰো আদেশ নিৰ্দেশত চলা মানুহ নহয়। মই দায়বদ্ধ মোৰ আইৰ প্ৰতি, মোৰ মাতৃভূমিৰ প্ৰতি আৰু মহান ঈশ্বৰ, মহান সৃষ্টিকৰ্তা যিয়ে মোক মানুহ ৰূপে এই পৃথিৱীত আইন গৰ্ভেৰে মোক শ্ৰমণ কৰাইছে, সেইগৰাকী মহান সৃষ্টিকৰ্তা তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু মই কৃতজ্ঞ মোৰ মাতৃভূমিৰ ওচৰত, মাৰ ওচৰত। আজিলৈকে মোৰ আইৰ মই একো সেৱা কৰিব পৰা নাই। গতিকে মই কোনো নায়ক নহয়, এইটো কথা মনত ৰাখিব। আৰু ইয়াত যিসকল প্ৰেছৰ মানুহ আছে সেইসকলো মই কৈছো যে আপোনালোকে এই কথা লিখিব, মই নায়ক উপাধি গ্ৰহণ কৰা নাই। মই কি কৈছো? মই জাতিৰ চাকৰ, মই আইৰ সেৱক, মই সেৱক, মই এজন সেৱক। এইটোৱে মোৰ পৰিচয়, মই নায়ক নহয়। সংগ্ৰাম চলি আছে ভিতৰত। কি হয় তাৰ ঠিক নাই। এই জাতি জীয়াই থাকিব বুলি কোনো নিশ্চয়তা নাই। গতিকে মই কোনো জাতীয় নায়ক নহয়, মই মোৰ আইৰ সেৱক। মই জাতিৰ এজন নিস্বাৰ্থ সেৱক, মোৰ আইৰ সেৱক, মোৰ মাতৃভূমিৰ মই
মই মোৰ আইন চাকৰ 10 বছৰ আগতেও মই সংগঠনৰ কেইটাৰ নাম নকওঁ মই নিজৰে লাজ লাগে মোক সংগঠনে জনাব এনেকে মাতিছিল মই তেতিয়াই কৈছিলো যে মই কোনো ধৰণৰ সম্বৰ্ধনা কাৰো পৰা গ্ৰহণ নকৰো আৰু সম্বৰ্ধনা লবৰ কাৰণে মোৰ তেনেকুৱা কোনো বিশেষ কৃতিত্ব নাই এজন সাধাৰণ সেৱক এই বুলিয়েই মই কোনো ধৰণৰ সম্বৰ্ধনা আজিলৈকে গ্ৰহণ কৰা নাই সকলোকে মই খেদি দিছো কিন্তু এই ৰদ নামৰ সংগঠনটোৰ হৈ প্ৰমোদ বৰাই জোৰকে মতাৰ কাৰণে মই বহুত ভাবি চিন্তি ইয়ালৈ আহিছো তাৰ উদ্দেশ্যটো মোৰ বেলেগ অহাৰ উদ্দেশ্য সম্বৰ্ধনা ল'বৰ কাৰণে নহয় মই তেওঁক স্পষ্ট কৈছো যে মই সম্বৰ্ধনা ল'ব নাযাওঁ সোধক হয়নে নহয় কিন্তু মই আহিছো মই চিঠিখনত দেখিছো বিভিন্ন সংগঠনৰ নাম আছে ৰাইট সংগঠনবিলাকৰ পৰা 10 জনকে বা 15 জনকেও যদি সদস্য আহিলেহেঁতেন আজি প্ৰায় 100-150 মানুহ হ'লেহেঁতেন সেই মানুহখিনি লগ পাব আহিছিলো মই মোৰ মহান মূল্যৱান সময় খৰচ কৰি মই শিৱসাগৰত এনেই থকা নাই এই জাতিটো যে পচি মৰি গেলি যাব সেইটো মই জানো নিশ্চিত কিন্তু তথাপিও মোৰ দেহত এটোপাল তেজ থাকে মানে এই জাতিক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিয়েই মই শিৱসাগৰত চুং ফলাই জাতীয় বীৰ যোদ্ধাসকলে শত্ৰুৰ বিৰুদ্ধে যেনেকে চুং ফলাই গেৰিলা পদ্ধতিত যুঁজিছিল সেই একে পদ্ধতিৰে চুং ফলাই এই বেমাৰী গাঁৱে মই ঘূৰি ফুৰিছো পাগলৰ দৰে গতিকে মোৰ প্ৰত্যেকটো মিনিটৰ ছেকেণ্ডৰ 1000 টাইমছ মূল্য আছে প্ৰিয় সত্য কোৱা মানুহ সৰুতে মোক আয়ে কৈছিল অপ্ৰিয় সত্য নকবা কিন্তু মই আপোনালোকক কৈছো আজিৰ তাৰিখত আমি অপ্ৰিয় সত্যবোৰ কোৱা উচিত অপ্ৰিয় সত্যবোৰ ব্যাখ্যা কৰা উচিত তেতিয়াহে দেশ আৰু জাতি বাচিব তেতিয়াহে শুদ্ধ পথত জাতি আগবাঢ়িব গতিকে অপ্ৰিয় হলেও সঁচা কথাবোৰ কোৱা উচিত আৰু মই এই অপ্ৰিয় সত্য কথাবোৰ কোৱাৰ কাৰণে লিখাৰ কাৰণেই মোৰ কোনো লিখনি আজিকালি আৰু বাতৰি কাকতত ছপা নহয় মই কাহিনী তিনিদিনীয়া অংশটোত সাপ্তাহিক নীলাচল সাপ্তাহিক জন্মভূমি আপোনাৰ অসমবাণী তিলৰ হাজৰিকাৰ তলত মই কাম কৰিছিলোঁ মোৰ জীৱনটো সৌভাগ্য যে অসমবাণীৰ দৰে বাতৰি কাকতত আজিৰ প্ৰায় 35 বছৰ আগত পাব মই কি লিখিছিলোঁ অগৰটোত মই কি লিখিছিলোঁ মই তিনিদিনীয়া অংশটোত সাপ্তাহিক অংশটোত মই কি কথা লিখিছিলোঁ মই নীলাচলত কি লিখিছিলোঁ কোনোবাই যদি অনুসন্ধান কৰে তেতিয়া গম পাব আৰু সেই স্পিৰিট সেই কথা আজিও মোৰ বুকুত আছে মই তিনিদিনো কম্প্ৰমাইজ কৰা নাই লাগে মই মৃত্যুবৰণ কৰিম কিন্তু জীৱনত মই কম্প্ৰমাইজ নকৰোঁ